নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 19 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ এনআৰসিৰ পুনৰীক্ষণৰ বাবে খুকিয়াকৈ আবেদন দাখিল কৰিব সদৌ অসম ছাত্ৰ সন্থাই চৰকাৰকো আবেদন দাখিলৰ আহ্বান জনাইছে আসু নেতৃত্বই চূড়ান্ত খচৰাত কিয় মাত্ৰ 19 লাখ লোকৰ নামহে বাদ পৰিল অসন্তুষ্টি প্ৰকাশ কৰিছে আসুৰ সভাপতি উৎপল শৰ্মাই আন এটা খবৰ এতিয়াৰ পৰা 15 দিনৰ ভিতৰতে ভোটাৰে পাব ফটোযুক্ত পৰিচয় পত্ৰ ইয়াৰ বাবে দেশৰ নিৰ্বাচন আয়োগে জাৰি কৰিছে এছঅপি ভোটাৰৰ তথ্য খলনিৰ দিন ধৰি 15 দিনৰ ভিতৰত পাব পৰিচয় পত্ৰ ফটোযুক্ত পৰিচয় পত্ৰৰ অৱস্থিতিও জানিব পাৰিব ভোটাৰে সমগ্ৰ প্ৰক্ৰিয়াটো নিৰীক্ষণৰ বাবে দায়িত্ব দিয়া হৈছে ইআৰঅক পৰৱৰ্তী খবৰ ইজৰাইলক পুনৰ হুংকাৰ দিছে ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিয়ে ইৰানে কোনো পধ্যে আমেৰিকাক খাতিৰ নকৰে আমেৰিকাই ইৰানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিলে তাৰ প্ৰত্যুত্তৰ ইৰানে ভয়ংকৰভাৱে দিব বুলিও মন্তব্য কৰিছে সৰ্বোচ্চ নেতাই ইৰানৰ ওপৰত আক্ৰমণ কৰিবলৈ চেষ্টা কৰিলে তেওঁলোকক ক্ষমা কৰা নহব বুলি মন্তব্য কৰিছে সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিয়ে আন এটা খবৰ ইৰানৰ পৰা 110 জন ভাৰতীয় ছাত্ৰক উদ্ধাৰ কৰা হৈছে বিমানেৰে দিল্লীত উপস্থিত হৈছে 110 গৰাকী ভাৰতীয় শিক্ষাৰ্থী বৰ্তমান সময়ত ইৰাণ আৰু ইজৰাইলৰ মাজত চলি আছে যুদ্ধ এই যুদ্ধৰ বাবেই ভাৰতীয় ছাত্ৰ-ছাত্ৰীক ভাৰতলৈ অনা হৈছে পৰৱৰ্তী খবৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ আসিম মুনিৰৰ দৰে বিজেপি আৰএছএছক গালি পাৰিছে সাংসদ গৌৰৱ গগৈ অসমৰ ৰাজনীতিৰ আটাইতকৈ নিকৃষ্টতম নেতাজন হৈছে গৌৰৱ গগৈ সামগুৰি সমষ্টিৰ বিধায়ক দীপ্লু ৰঞ্জন শৰ্মাই এই মন্তব্য কৰিছে আন এটা খবৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে গৌৰৱ গগৈয়ে কৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি আমাৰ অসমীয়া সমাজ জীৱনৰ আস্থা বিশ্বাস আৰু উপাসনাৰ পবিত্ৰ স্থানসমূহ যেনেদৰে নামঘৰ সত্ৰ দৌল দেৱালয় আদিৰ লগতে মন্দিৰ মছজিদ গীৰ্জাসমূহৰ সুৰক্ষা দিব নোৱাৰে তেন্তে তেওঁ নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰাত ব্যৰ্থ হোৱাৰ বাবে পদত্যাগ কৰিব লাগে তাৰোপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সংবাদ মাধ্যমত মন্তব্য দিওঁতে মুখ্যমন্ত্ৰীৰ আসনখনৰ পদমৰ্যাদা গৰিমা আৰু গাম্ভীৰ্যতা ৰক্ষা কৰি কথা ক'ব লাগে বিজেপি দলৰ ট্ৰল বাহিনীৰ সদস্যৰ দৰে অতি নিম্ন স্তৰৰ আৰু তৰল মন্তব্য কৰিলে একেবাৰে শোভা নাপায় উচ্চতম নেতা আয়াতুল্লাহ আলী খামেইনিক ইৰাকৰ প্ৰাক্তন ৰাষ্ট্ৰপতি সাদ্দাম হুছেইনৰ দৰে হত্যা কৰাৰ হুংকাৰ দিছে ইজৰাইলে কৈছে বৰ্তমান সময়ত ইৰানে যেনে ধৰণে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰি আছে তাৰ পৰিণাম ভয়ংকৰ হ'ব আৰু সাদ্দাম হুছেইনৰ দৰে হত্যা কৰা হ'ব ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনি ইৰানে ভয়ংকৰভাৱে আক্ৰমণ কৰিবলৈ চেষ্টা চলাইছে ইজৰাইলৰ চাৰিওফালৰ পৰা ঘেৰি ধৰি আক্ৰমণ কৰি আছে ইৰানে এবাৰ ভয় খাইছে ইজৰাইলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কৈছে যে যিকোনো সময়তে ইৰানৰ উচ্চতম নেতা আয়াতুল্লাহ আলী খামেইনিক ধৰি আনি সাদ্দাম হুছেইনৰ দৰে হত্যা কৰা হ'ব পাৰে কিন্তু এতিয়াও সময় অহা নাই সময় আহিলে তেওঁক হত্যা কৰা হ'ব ইপিনে ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিয়ে কৈছে যে আমাৰ দেশৰ মানুহৰ যেতিয়ালৈকে তেজ গৈ থাকিব তেতিয়ালৈকে আমি ইজৰাইলৰ ওপৰত আক্ৰমণ চলাই থাকিম আয়াতুল্লাহ আলী খামেইনিয়ে কৈছে ইজৰাইলে আক্ৰমণ কৰি ডাঙৰ ভুল কৰিছে ইৰানে প্ৰথমে আক্ৰমণ কৰা নাছিল ইজৰাইলে
আৰম্ভণি কৰিছে গতিকে সমাপ্ত কৰা হ'ব ইৰাণৰ ফালৰ পৰা ইৰাণৰ মিলিটাৰী ফৰ্চেও কৈছে যেতিয়ালৈকে এক বিন্দু তেজ থাকে তেতিয়ালৈকে ইজৰাইলৰ বিৰুদ্ধে আক্ৰমণ চলাই নিব ইৰাণে সুপ্ৰিম লিডাৰ আয়াতুল্লাহ খামেনিয়ে কৈছে ইৰাণে কেতিয়াও কম্প্ৰমাইজ নকৰে ইৰাণে কোনো ৰাষ্ট্ৰক ভয় নকৰে আমেৰিকাক ভয় নকৰে ইজৰাইলৰ সমৰ্থনকাৰী দেশসমূহক ভয় নকৰে যিকোনো সময়ত বিশ্বৰ যিকোনো প্ৰান্তত আক্ৰমণ কৰিব পৰা শক্তি ইৰাণৰ আছে বুলি মন্তব্য কৰিছে আয়াতুল্লাহ খামেনিয়ে পৰৱৰ্তী খবৰ পুঁজিপতিৰ চৰণ চুই খিলঞ্জীয়াক উচ্ছেদ কৰিবলৈ উদ্যত চৰকাৰ কুলচি নদীৰ বান্ধ নিৰ্মাণৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ প্ৰস্তাৱিত কুলচি নদীৰ 55 মেগাৱাটত জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাভা গাৰো আদি জনজাতীয় লোকসকলে উক্ত প্ৰকল্পটোৰ বাবে উকিয়ামৰ ৰাভা গাৰো আদি খিলঞ্জীয়া লোকক স্থানান্তৰ কৰা হ'ব বুলি ঘোষণা কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পাছতে স্থানীয় লোকে ঘৰ মাটি হেৰুৱাৰ ভয়ত এতিয়া প্ৰতিবাদত নামি পৰিছে স্থানীয় জনগোষ্ঠীৰ লোকসকলে অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীক এই জলবিদ্যুৎ প্ৰকল্পটো বাতিল কৰিবলৈ দাবী উত্থাপন কৰি আহিছে আৰু ইয়াৰ বিৰোধিতাৰে ধাৰাবাহিকভাৱে আন্দোলন কৰি আছে পৰৱৰ্তী খবৰ মৰিগাঁও আদালতৰ ঐতিহাসিক ৰায়দান দুই অপৰাধীক কাৰাদণ্ডৰে দণ্ডিত কৰিছে মৰিগাঁও জিলা কাৰাগাৰৰ পৰা পলায়ন কৰা দুদৰ্শ অপৰাধী জিয়াৰুল ইছলামক মৰিগাঁও পোক্সো বিশেষ আদালতে 20 বছৰ কাৰাদণ্ড বিহাৰ লগতে কাৰাগাৰৰ পৰা পলায়ন কৰাৰ অপৰাধত অতিৰিক্ত 5 বছৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰিছে উল্লেখ্য যে 2023 চনত মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত হাবিবৰৰাঙা বাৰী গাঁৱৰ দীপু নাথ নামৰ লোকজনে নিজৰ পত্নীক অতি বৰ্বৰভাৱে হত্যা কৰিছিল উক্ত গোচৰত মৰিগাঁও জিলা সত্ৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহিছে অপৰাধী নাথক পৰৱৰ্তী খবৰ ইজৰাইলৰ আক্ৰমণত ইৰাণত কমেও 585 জন লোকৰ মৃত্যু হৈছে মানৱ অধিকাৰ সংগঠনে প্ৰকাশ কৰিছে এই তথ্য ইজৰাইলে চলোৱা বিমান আক্ৰমণৰ 6টো দিনত আতংকিত তেহেৰানৰ বাসিন্দাসকলে নিজৰ ঘৰ বাৰী এৰি পলায়ন কৰিছে বুধবাৰে পুৱা ইৰাণৰ ৰাজধানী তেহেৰানক লক্ষ্য কৰি ইজৰাইলে চলোৱা বিমান আক্ৰমণত সমগ্ৰত ইৰাণত কমেও 585 জন লোকৰ মৃত্যু ঘটাৰ লগতে প্ৰায় 1326 জনকৈ লোক আহত হয় ৱাশ্বিংটন স্থিত মানৱ অধিকাৰ সংগঠনৰ কৰ্মীসকলে জনোৱা মতে ইজৰাইলৰ আক্ৰমণত নিহতসকলৰ ভিতৰত 239 জনক সাধাৰণ নাগৰিক আৰু 126 জনক নিৰাপত্তাৰক্ষী হিচাপে চিনাক্ত কৰা হৈছে আন এটা খবৰ কেদাৰনাথ যাত্ৰাপথত ভূমিস্খলন মূৰত শিল পৰি দুগৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু আৰু 3 জনকৈ লোক আহত হৈছে কেদাৰনাথ যাত্ৰাৰ পথত বিপৰ্যয় বুধবাৰে কেদাৰনাথত ভূমিস্খলনৰ ফলত 2জন তীৰ্থযাত্ৰীৰ মৃত্যু হোৱাৰ লগতে 2জনকৈ যাত্ৰী 3জনকৈ যাত্ৰী গুৰুতৰভাৱে আহত হৈছে পৰৱৰ্তী খবৰ ইৰাণে আমেৰিকাৰ ঘাটিত মিছাইল আক্ৰমণৰ পৰিকল্পনা কৰিছে ইৰাণ ইজৰাইলৰ যুদ্ধত আমেৰিকাই যোগ দিলে ইৰাণ চুপ হৈ নাথাকে পশ্চিম এছিয়াত থকা মাৰ্কিন সামৰিক ঘাটিসমূহত আক্ৰমণ চলাবলৈ ইৰাণে ক্ষেপণাস্ত্ৰ আৰু সামৰিক সঁজুলি সাজু ৰাখিছে চোৰাংচোৱা সংস্থাৰ তথ্য পৰ্যালোচনা কৰি মাৰ্কিন প্ৰশাসনৰ বিষয়াসকলে এই দাবী উত্থাপন কৰিছে নিউয়ৰ্ক টাইমছৰ প্ৰতিবেদন অনুসৰি শেহতীয়াকৈ আমেৰিকাই ইউৰোপলৈ প্ৰায় 3 ডজন ইন্ধন ভৰোৱা বিমান পঠিয়াইছে মাৰ্কিন ঘাটি ৰক্ষাৰ বাবে থকা যুদ্ধ বিমানসমূহক সহায় কৰিবলৈ এই ইন্ধন বিমান পঠোৱা হৈছে কিন্তু বহুতৰ মতে আমেৰিকাই ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰসমূহত আক্ৰমণৰ কথা ভাবিব পাৰে সেই কাৰণে আমেৰিকাৰ বোমাৰু বিমানৰ সহায়ৰ বাবেও এই ইন্ধন বিমান পঠিওৱা হৈছে এই জল্পনা কল্পনাৰ মাজতে মাৰ্কিন প্ৰশাসনে ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ আশংকা প্ৰকাশ কৰিছে ইৰাণ ইজৰাইলৰ সংঘাতত আমেৰিকাৰ হস্তক্ষেপৰ দাবী জনাইছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ প্ৰশাসনে তেওঁ বিচাৰিছে আমেৰিকাই এই যুদ্ধত সামৰিকভাৱে হস্তক্ষেপ কৰক যাতে ইৰাণে তেওঁলোকৰ পাৰমাণৱিক কাৰ্যসূচী বন্ধ কৰে ইৰাণৰ ভূগৰ্ভস্থ পাৰমাণৱিক কেন্দ্ৰ ফৰ্ডত
আমেৰিকাই বোমা নিক্ষেপ কৰক, কাৰণ এই কেন্দ্ৰ ধ্বংস কৰিবলৈ ইজৰাইলৰ হাতত উপযুক্ত বোমা নিক্ষেপকাৰী যুদ্ধ বিমান নাই। এই পৰিপ্ৰেক্ষিতত ইৰাণৰ আশংকা যে আমেৰিকাই যিকোনো সময়ত তেওঁলোকৰ ওপৰত আক্ৰমণ চলাব পাৰে। যদি এনে পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে ইৰাণেও প্ৰত্যুত্তৰ দিব। চোৰাংচোৱা সংস্থাৰ তথ্য অনুসৰি আমেৰিকাই যদি প্ৰত্যক্ষভাৱে যুদ্ধত যোগ দিয়ে তেন্তে ইৰাণ সমৰ্থিত হুতি বিদ্ৰোহী গোষ্ঠীয়ে লোহিত সাগৰত মাৰ্কিন যুদ্ধ জাহাজত আক্ৰমণ চলাব পাৰে। মাৰ্কিন প্ৰশাসনৰ বিষয়াসকলৰ মতে ইৰাক আৰু সিৰিয়াত থকা ইৰাণপন্থী বিদ্ৰোহী গোষ্ঠীৰ পৰা মাৰ্কিন ঘাটিত আক্ৰমণৰ সম্ভাৱনা আছে। কিছুমানে আকৌ এই বুলিও দোষাৰিছে যে ইৰাণে হৰমুজ প্ৰণালীত মাইনিং আৰম্ভ কৰিব পাৰে। সংযুক্ত আৰব আমিৰশ্বাহী, জৰ্ডান আৰু ছৌদি আৰবৰ লগতে পশ্চিম এছিয়াৰ মাৰ্কিন সামৰিক ঘাটিসমূহত মোতায়েন থকা সেনাসকলক এই বিষয়ে সতৰ্কতা জাৰি কৰা হৈছে। উল্লেখ্য যে পশ্চিম এছিয়াত 40,000তকৈও অধিক মাৰ্কিন সেনা মোতায়েন আছে। আৰব সাগৰীয় দেশসমূহত থকা মাৰ্কিন ঘাটিসমূহ ইৰাণে লক্ষ্য কৰিব পাৰে। সোমবাৰে ইৰাণৰ বিদেশ মন্ত্ৰী আব্বাছ আৰাঘাটিয়ে এই বিবৃতি দাবী কৰিছিল, আমাৰ শত্ৰুসকলে জানি থোৱা উচিত যে তেওঁলোকে আমাৰ ওপৰত সামৰিক আক্ৰমণ চলাই কোনো সমাধানত উপনীত হ'ব নোৱাৰে। ইৰাণীসকলৰ ওপৰত নিজৰ ইচ্ছা জাপি দিবও নোৱাৰে।